পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। পুৰণি বছৰক আনন্দ ফূৰ্তিৰে বিদায় দি আৰু নতুন বছৰক আদৰাৰ মানসেৰে মোৰ বন্ধুবৰ্গ আটাই মিলি বছৰটোৰ অন্তিম দিনত এনেদৰে খাদ্যবস্তুবোৰ বনাই ভাৰত ভূটান সীমান্তত থকা এখন প্ৰকৃতিৰ মনোৰম ঠাই চকীলৈ বুলি ওলালোঁ। আৰু আমি এনেদৰেই ধুনীয়া দুমুনি চাহ বাগিচাৰ পৰিৱেশৰ মাজেৰে চকীলৈ বুলি গৈ থাকিলোঁ। দুমুনি চাহ বাগিচা অসমৰ এখন অন্যতম চাহ বাগিচা। এই চাহ বাগিচাখন 1948 চনতে স্থাপন কৰা হৈছিল। ইয়াত চাহ বাগিচাখনৰ লগতে এটি চাহ উদ্যোগো আছে। এই চাহ উদ্যোগটিৰ পৰা চাহ উৎপাদন কৰি দেশৰ বিভিন্ন ঠাইৰ লগতে বিদেশলৈ ৰপ্তানি কৰা হয়। আৰু এনেদৰে আহি আমি নিকাচি পালোঁ। ইয়াত এটা টাইম লেপছৰ শ্বট ল'লোঁ। চাওকচোন আপোনালোকে কেনে পায়। আৰু এনেদৰে গৈ আমি চকীলৈ যোৱা মূল পথটো পালোঁ। আহি আমি চকীলৈ যোৱা মেইন গেটখন পালোঁ আৰু ইয়াতে পাছ ল'লোঁ। আৰু আপোনালোকেতো জানেই গৈ এইটো সমস্যা লাগিবই। চ' আমি এইটো কৰি ল'লোঁ। আৰু ৰাস্তাৰ মাজতে অলপ গাড়ী ৰখাই এনেদৰে নাচি দিলোঁ। আৰু চকীত গৈ কি কৰোঁ দৃশ্যবোৰ চাওকচোন। আৰু এনেদৰে অলপ ফূৰ্তি ফাৰ্তা কৰিলোঁ। আৰু গা পা ধুই খোৱাত লাগি গ'লোঁ। আপোনালোকক মোৰ বন্ধুবোৰ চিনাকি কৰি দিয়া হোৱা নাই নহয়। আৰু এনেদৰে খাই বৈ আমি ঘৰলৈ বুলি ওলালোঁ।